আজি क्वेश्चन नंबर 36 आছিলে न क्वेश्चन नंबर 36 হ'ব কৰিম আজি क्वेश्चन की আছে a mix of salt and water contains 15% salt 30 liter of water evaporated ठीक আছে from the mixture therefore the strength of the salt becomes 25 तो obviously আগতে পানীয়া আছিলে তাহা যেতিয়া পানীটো ওলাই গৈছে কি হৈ গল 25% হৈ গল ঠিক আছে find the original quantity of the mixture তো original quantity কিমান আছে হেতু খুদিছে চলো এটো কৰা আমি এটা ট্রাই কৰিম একবাৰ সো আগৰ মেথডটো ইউজ কৰিব পাৰা বা যোনটো দিয়া আছে হেতু মেথড ইউজ কৰিব পাৰা as you wish ঠিক আছে তো ইয়াতে দিয়া আছে 15% সল্ট ঠিক আছে তো সল্ট আৰু সো আমাৰ কি আছে ইয়াতে ওয়াটাৰ লব পাৰা নহলে মিক্স লব পাৰা মই সপোজ যদি 15% যে সল্ট লৈছো তো পানী কিমান থাকিব 85% करेक्ट ঠিক আছে 5 3 যা 5 1 যা 35 5 7 যা 35 তো এটো হৈ গল সল্ট আৰু ওয়াটার যেতিয়া আকো ইভাপোরেট হৈছে তেতিয়া সল্ট কিমান হৈ গল 25% তো আর তো ইয়াতে কিমান থাকিব 75% মানে 25 1 যা 25 3 যা ঠিক আছে এতিয়া কি হৈছে কোন উপৰতল হৈছে ওয়াটার ঠিক আছে ওয়াটার উপৰতল হৈছে তো আমি কাক ইকুয়াল কৰিব লাগিব ইয়াক তো ইয়াক 3 দি মাল্টিপ্লাই কৰাৰ পিছত 3 আহিব আৰু এটো আহি যাব 9 এটা মিলি আছে ৰেশিওটো ঠিক আছে ইয়াৰ ডিফারেন্স কিমান আহিছে 17 minus 9 ইয়াতে আহিব 8 करेक्ट এই যে 8 যে ইকুইভ্যালেন্ট টু কিমান ওয়াটার ডিসপ্লেস হৈছে 30 লিটারস 30 লিটার ডিসপ্লেস হৈছে তো 1 ইকুইভ্যালেন্ট টু কিমান গৈছে 30/8 2 15 যা 2 4 যা ঠিক আছে তাৰ পিছত টোটাল মিক্স টোটাল কোয়ান্টিটি কিমান আছে 17 plus 3 20 তো 20 ইনটু আমি কিমান কৰিব লাগিব 15/4 4 5 যা 5 75 ঠিক আছে তো ফাইন্ড দ্য অরিজিনাল কোয়ান্টিটি অফ দ্য মিক্স তো অরিজিনাল কোয়ান্টিটি কিমান হৈ যাব 75 লিটার ঠিক আছে সলিউশনটো ওয়াটার দি মই কৰা নাই মই সলিউশনটো মিক্সার দি কৰা আছে ঠিক আছে তো একবার হেতু চাই লবা তো আমি যোনটো প্রসেস কৰি আছে হেতুতে কৰিব লাগিব ঠিক আছে তাকি আমাৰ ইজি হয় ওকে তাকি আমি কনফিউজ নহও সলিউশনটো তো অলপ কনফিউজ হ'ব পাৰে ঠিক আছে সলিউশনটো নালাগে কৰিব এইটো দি কৰা ঠিক আছে এইটো দি কৰিবা
होप सबरे লেখা হৈ গৈছে सर ये तो 9 - 3 6 নহব নেকি ইয়াতে ইয়াতে 8 দিলে লিখিলে নহয় যে নহয় আপুনি এইটো সব A2 1 A2 3 তো ইয়াক 3 দি মাল্টিপ্লাই কৰিছো ইয়াক 3 দি মাল্টিপ্লাই কৰিছো তো নতুন ৰেশিওটো আহিছে 3 আৰু 9 তো 3 আৰু 3 সেম হৈ গৈছে তো 17 minus 9 হা 17 minus 9 equals to 8 8 নতুন ৰেশিওটো চোৱা তারপর কোশ্চেন নাম্বার 39 টো করো লেখা হয়ে গেছে সবরে বা স্ক্রিনশট লইলো একবার Question number 39. How much pure alcohol has to be added to 400 ml of a solution containing 15% of alcohol to change the concentration of alcohol in the mixture to 32%? ঠিক আছে I hope এটো পারিবা আর সলিউশন যদি কাবার লেখা হওয়া না একো প্রবলেম নাই ক্লাস টু রেকর্ডেড আছে ঠিক আছে তো পিছত আকৌ চাই লব পাৰিবা কাবাৰ যদি কিবা মিস হৈ আছে How much pure alcohol has to be added to 400 ml of a solution containing 15% of alcohol to change the concentration of alcohol in the mixture to 32%? I hope আহিছে সবৰে ইজি আছিলে 15% alcohol আছে আৰু pure alcohol কিমান লৈছা 100 লৈছা তো alcohol change কিমান লাগে তোমাক 32% লাগে alcohol change 32% লাগে এতিয়া ইয়াতো একটু মাইনাস কৰা 8 কিমান পিওর মানে কত সাইজ তো 1 is equivalent to কিমান how much pure alcohol has to be added to 400 ml of pure alcohol লাগিব
স্যার 40 after পাতিলাম নে হ্যালো এক মিনিট স্যার আপনার আওয়াজ তো আমার নাই
হ্যালো কোৱা স্যার আপনি এই যে 46 নাম্বারটাতে বুঝাই দিছিলে স্যার একো শুনা নাছিলো আপনার আওয়াজটো হয় নেকি মই কি কৈছো 40 এটা শুনা পাই আছা পাইছো তো ইয়াতে কি কৈ আছে এটা মিক্স আছে পানী আৰু মিল্কৰ 90 পইচা ঠিক আছে তো পিওর মিল্ক দিয়া আছে তোমার 1.8 रुपीस তো 1.8 रुपीस তোমার পয়সা লৈ লৈছো তো 180 পয়সা হৈ গল ঠিক আছে তাৰ লগত মিলাইছা তুমি পানী পানীৰ দাম 0 ঠিক আছে তাৰপিছত এলিগেশন লগোৱা 90 90 मतलब 1:1 ঠিক আছে এতিয়া কিমান লিটাৰ পানীৰ লগত মিলাইছা 16 লিটাৰ পানী মানে 1 ratio is equivalent to 16 liter তো ইপিনো 1 ratio আছে তো গাখীৰ কিমান আছে 16 ঠিক আছে তো গাখীৰ 16 আছে পানীও 16 আছে আৰু কেতিয়াবা যদি মোৰ ভয়েস নাহে মোৰ চ্যাট বক্সত লিখিবা ঠিক আছে চ্যাট বক্সত লিখি দিবা তেতিয়া মই লগালগ গম পাই যাম কিয় তুমি কৈ থাকিবা মই বুজি নাপাম হৈ গল এটা কোৱেশ্চন নম্বৰ 49 ত আহা এটা এটা কোৱেশ্চন আহা $49 বল বল দিছে দিছে মনিকা তোমাৰ ভয়েসটো বন্ধ কৰি লবা সরি 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 খালি ডাউটস থাকিলে অন কৰিবা ঠিক আছে আৰু যদি ভয়েসটো নাহে তেতিয়া চ্যাট বক্স ইউজ কৰিবা ওকে স্যার এটো ট্রাই করো একবার an alloy contains zinc copper and tin in the ratio 2:3:1 and other contains copper tin lead in the ratio 5:4:3 ঠিক আছে ইয়াতে zinc copper tin আৰু copper tin lead আছে বেলেগ বেলেগ আছে if equal weights of both alloys are melted together to form a third alloy ঠিক আছে concept কিন্তু same use হবো then the weight of lead per kg in the new alloy will be তো leader per kg লিটার কিমান টকা হ'ব ঠিক আছে the weight sorry weight কিমান হ'ব কেজি কিমান হ'ব লিটার in the new alloy okay okay let us try to solve ইয়াতে কি আছে একো নাই প্রথম দি আছে জিংক কিউকি আমি মেটাল বিলাক আমি লেফট সাইড লিখো কপার টিন দি আছে এটা মেটাল আছে জিংক কপার টিন 2:3:1 আৰু এটাত আছে কপার টিন লিড in the ratio 5:4:3 একো নাই ঠিক আছে কিউকি কোৱেশ্চন আমাক কিউ দি আছে দুটা মিক্স কৰি কেনে এটা থার্ড এটা কিবা এটা বনাই আছে তো একেটা দুটাৰ প্ৰথম প্লাস কৰা
ঠিক আছে ভার্টিক্যাল প্লাস করা 2 3 4 5 6 5 9 12 ঠিক আছে ইতে কি আছে দেন ইকুয়াল ওয়েটস অফ লিড ইজ টেকেন মানে ইকুয়াল ওয়েট না কিবা এটা বেলেগ এটা মিক্স বনাইছে melted together to form a third if equal weight of both এই দুটাৰ ইকুয়াল ওয়েট লৈছে সাপোজ ইয়াৰ যদি 12 লৈছে তো ইয়াৰো 12 ল'ব ন তো ইনটু 2 কৰা ইয়াতে তো ইনটু 2 কৰাৰ লগে লগে ইয়াতে ইনটু 2 হ'ব ইনটু 2 ইনটু 2 ঠিক আছে এতিয়া আমাক বেলেগ নালাগে আমাক কি লাগে আমাক লিড লাগে তো এটো কি হৈ গল 12 এটো কি হৈ গল 12 ঠিক আছে ইকুয়াল হৈ গল weight of lead per kg তো 1 kg lead কিমান আছে 3 per kg মানে এই দুটা প্লাস 12 plus 12 3 by 24 is equal to 1 by 8 per kg তো ইয়াৰ কাৰণে আহি যাব 1 by 8 ঠিক আছে তো per kg কিমান আহিব মানে weight of lead by total weight ঠিক আছে এটো ইউনিট যিমান হ'ব ইয়াৰ ইউনিটৰ হিমান হ'ব ঠিক আছে তো ইয়াৰ কাৰণে 3 divided by 12 plus 12 মানে দুটা মিক্স কৰি এটা বনাই আছে ন ইয়াৰ যিমান 12 লৈছে ইয়াৰ 12 লৈছে 12 plus 12 24 আৰু কি লৈছে লিড তো 3 ৰেশিও আহিব তাতে ৰেশিও কিমান আহিব লিডৰ 3 তো পার কেজি লিডৰ ৰেশিও কিমান যাব 1:8 ঠিক আছে তো পার কেজি 1:8 যাব হৈ গল এতিয়া আহি যাও কপিটো ওলোৱা আমাৰ সৰি বুকটো ওলোৱা বুকত মিক্সচাৰ এলিগেশন ওলোৱা Page number 67. सीधा एक्सरसाइज जंप करो ठीक है क्वेश्चन नंबर 1 पर स्टार्ट दिया क्वेश्चन नंबर 1 पर 10 आज सॉल्व कर बस जेटा है सबकेटा আমার যোনটো মেথড আছে এটো কৰা আমি ট্রাই কৰিম ঠিক আছে पेज नंबर 69
प्रथम क्वेश्चन तो आइसे सबरे एल्कोहल कस्ट 3.50 লিটার ঠিক আছে আৰু কেৰাচিন কষ্ট 2.50 per লিটাৰ তাৰপিছত মিক্সটো কিমান হৈছে 2.75 per লিটাৰ ঠিক আছে তো কোন কিমান ৰেশিঅ'ত ইহঁতক মিলোৱা গৈছে তো 275 আৰু 350 25 50 75 তাৰপিছত এইটো 0.50 মানে 2:3 তো প্ৰথমটো 2:3 আহিব লাগে সবৰে কিমান 25 75 25 या 25 আহিব 1:3 আহিব লাগে সবৰে 75 minus 50 25 হ'ব ঠিক আছে অ 1:3 सेकेंड तो ऐसे सबरे प्योर मिल्क कॉस्ट 3.60 per liter और मिल्क मैंने की ऐड কৰিছে वाटर टू 25 liters of pure milk ঠিক আছে वाटर কিমান ऐड কৰিছে 25 liter and sell the mixture as 3 rupees ঠিক আছে how many liters of water does he added अच्छा ইয়াতে 25 liters of pure milk দিয়া আছে ঠিক আছে 2 লেখা আছে adds water to 25 liters of pure milk and sell the mixture at 3 rupees 0.6 और याते 3 माने 30:6 1 time 6 5 जा 5:1 तो how many liters of water does he add तो 5 is equivalent to 25 5 5 जा तो 1 into 5 equals to 5 liter तो किमान ही ऐड কৰিলে 5 লিটাৰ ऐड কৰিব सर 0 किয় দিছে এটো क्योंकि पानी मिलाइছে ন पानी मिलाলে पानीৰ তো ভ্যালু একো নাই পানী কি পানী মিলাইছে তুমি কি জানা হয় ন তো যেতিয়া পানী মিলাবা তেতিয়াহলে আমি প্ৰাইসটো 0 লগাম ঠিক আছে স্যার এটা অকবা কবছুন স্যার মানে আপনার মেথটা কোনটো? অকবা কবছুন এই তো ইয়াতে কি আছে পিওর মিল্ক পিওর মিল্ক আছে 3.60 per liter ঠিক আছে তাতে কি মিক্স করা গৈছে আৰু মিল্কৰ কোয়ান্টিটি দিয়া আছে 25 লিটাৰ তাতে মিলোৱা গৈছে পানী মিলোৱাৰ লগে লগে দামটো কিমান হৈ গল 3 টকা যেতিয়া পানী মিলাইছে তো পানীৰ দাম আমি 0 ল'ব লাগিব ঠিক আছে তো মোৰ ৰেশিওটো আহিছে 30:6 তো 6 1 जा 6 5 जा this 5 is equivalent to how much 25 liters तो 5 5 जा तो গাখীৰ কিমান পানী কিমান থাকিব 1 into 5 5 লিটাৰ স্যার 30 কেনেকে আহিলে এটো 30 কেনেকে আহিলে এটো 3 হয় এটো 0.6 হয় ঠিক আছে তো এটুক মই 30 লিখিছো এটুক মই 6 লিখিছো ও আচ্ছা আচ্ছা
ঠিক আছে মই 10 টো মাল্টিপ্লাই কৰি দিছো ঠিক আছে তা কোশ্চেন নম্বর 3 তা in what ratio must water be mixed with milk to gain 20% by selling the mixture at cost price ঠিক আছে in what ratio must the water be mixed with milk to gain 20% of the selling the mixture at cost price এটা কোশ্চেনটা আমি বুঝো cost price ঠিক আছে selling the mixture at cost price মানে বস্তুটো কেনেকৈ হৈ আছে সাপোজ গাখীৰৰ দাম পিওর মিল্ক হ্যাঁ পিওর মিল্কৰ দাম সাপোজ 1 টকা ঠিক আছে তো এতিয়া তুমি ইয়াৰ লগত পানী মিলাবা ঠিক আছে কিন্তু ইয়াতে পানী মিলাই কিনে তুমি বিক্রি কৰি আছো 1 টকা ঠিক আছে কিন্তু এই 1 টকাটো কি হয় সেলিং প্রাইস ঠিক আছে আমাক এটু কস্ট প্রাইসত যেটা আমি এলিগেশন কৰো আমি ইয়াতে কস্ট প্রাইসে লিখিম ঠিক আছে সেলিং প্রাইস দি আছে 1 তো কস্ট প্রাইস কিমান হ'ব গেইন পার্সেন্ট কিমান আছে 120 তো কস্ট প্রাইস কিমান হ'ব 5/6 তো ইয়াতে আমি লিখিব লাগিব 5/6 ঠিক আছে তো ইয়াতে কি হৈ যাব 5/6 ইয়াতে কি হৈ যাব 1 minus 5/6 1/6 তো রেশিওটো কি হ'ব 5:1 5:1 আছে নেকি নো 1:5 1:5 আছে ঠিক আছে তো রেশিওটো কিমান হৈ যাব 1:5 water আৰু কোশ্চেন টু 1:5 আহিব লাগে ন water must be mixed with milk ন তো water টো প্ৰথম আহিব হা তো water টো প্ৰথম আহিব 5/6 1:5 water must be added to milk না তো ইয়াৰ কাৰণে সেইটো ৰেশিও আহিব ফাৰ্স্ট নেক্সট কোশ্চেন নম্বৰ 4 টো কৰা फोटो सेम ठीक আছে फोटो गेन परसेंट দিয়া আছে 16 2/3 আগতে নিচা ডিটো সেম কৰাচোন आंसरটো লো প্র্যাকটিস হৈ যাব
water be mixed with the milk to gain 16 2/3% on selling the mixture at cost price. आपको same ठीक है sir. How much? In what ratio? In what ratio water be mixed with milk? Water, so that we get a gain of 16 2/3% माने 18 19 20 50/3 तो 100 plus by 100 350/300 तो 5 6 5 5 6/5 তো ইয়াতে আহি যাব 6/5 ইয়াতে আহি যাব 1/5 তো আলটিমেটলি 1:6 রেশিও 1:4 1:6 রেশিও তুমি এতিয়া চাব পাৰা তাতে অপশন এ আৰু অপশন বি দুটাই আছে 1:6 6:1 ঠিক আছে সিন্স আমাৰ ল্যাঙ্গুৱেজটো কৈ আছে যে ওয়াটাৰ মিক্সড উইথ মিল্ক ওয়াটাৰ শুড বি মিক্সড উইথ মিল্ক ঠিক আছে প্ৰথম ওয়াটাৰ আহিব তাৰপিছত মিল্ক আহিব যদি মিল্ক আগত লৈ লোৱা তেতিয়া 6:1 আহি যাব ঠিক আছে তো ল্যাঙ্গুৱেজটো পঢ়ি কেনে আমাৰ কেতিয়াবা অপশনটো চাব লাগিব তাৰপিছত কোৱেশ্চন নম্বৰ 5 चलो क्वेश्चन नंबर 5 The ratio of milk and water in 55 liters of adulterated milk is 7:4. तो याते की आएगा milk water 7:4. How much water should be added? How much water should be added to make the mixture 7:6? तो याते रेशियो सेम আছে टेंशन नहीं 7:7 तो यार डिफरेंस की 2 ठीक है डिफरेंस की 2 द रेशियो ऑफ मिल्क एंड वाटर इज 55 7 plus 4 माने 11 equals to 55 तो 11 5 तो 2 into 5 equals to 10 liter तो how much water should be added तो আমাক কিমান এড কৰিব লাগিব আমাক এড কৰিব লাগিব 10 liters of water question number 5 b ঠিক আছে b 10 আছে না 10 liter ঠিক আছে তাতে সলিউশনত অলপ ইয়াতে বেলেগ প্ৰসেস দি কৰি আছে ঠিক আছে তো মই এইটো প্ৰসেস দি কৰো মোক অলপ এইটো প্ৰসেস ইজি লাগে কিয়কি এটা ম্যাথছ কৰিবৰ কাৰণে মেথডস আছে 100টা ঠিক আছে তাৰ পৰা যোনটো বেস্ট মেথড হয় সেইটো উলাই লব লাগে তো মোৰ কাৰণে এইটো ভাল লাগিলে ইয়াৰ কাৰণে এইটো দি কৰো মই তাৰপিছত কোৱেশ্চন নম্বৰ 6 কৰা যাৰ যাৰ কোৱেশ্চন নম্বৰ 5 হৈ গৈছে How many liters of pure alcohol must be added to 10 liters of mixture which is 15% alcohol to make a mixture which will be 25% alcohol?
Question number 6 to easy. No. तो how many liter of pure alcohol? तो pure alcohol 100% ले लो. To be added to 10 liter of mixture which is 15% alcohol. ठीक है सर, 15% alcohol. So that the mixture becomes 25%. Must be added to. तो यार किमान दिया से 10 liter. ठीक है सर, यार दिया से 10 liter. तो हमें किमान पा या तो हम 75 या तो हमें 10. 5 2 जा 5 1 10 5 5 2 is to 15. ठीक है सर, तो 15% नो, तो 15 है लेने. How many liter pure alcohol must be added? So how many liter to added to 10 liter of a mixture which is 15% alcohol. 10 liter of mixture. तो mixture টো কিমান আছে? %25% alcohol. Number 6. So how many liters of pure alcohol must be added? Liters of pure alcohol must be added. 15 to 10. तो 3. तो এইটো হৈ গ'ল মাল্টিপ্লিকেশ্যন ফেক্টৰ. 15 লিটাৰ আছিলে, 15%ৰ 10 লিটাৰ আছিলে, তো 15% হৈ যাব 10 লিটাৰৰ বৰাবৰ, মানে 1 is equivalent to 2/3. তো এইটো মাল্টিপ্লিকেশ্যন ফেক্টৰ ইয়াৰ লগত মাল্টিপ্লাই কৰি দিয়া. তো আমি কিমান 4/3 লিটাৰ্ছ 6ৰ কিমান ডি, তো আমি 4/3 লিটাৰ্ছ অফ পিয়ৰ এলকহল আমি এড কৰিব লাগিব. একটু আকবা কবচোন লাগিছে. তো ইয়াতে কি কৰা আছে, এটা 15% সলিউশন আছে, ঠিক আছে, 10 লিটাৰ দিয়া আছে, তাতে কৈছে কি পিওর এলকহল দিব কাৰণে, পিওর এলকহলৰ সলিউশন কিমান হ'ব, 100% হ'ব, ঠিক আছে, সো দ্যাট দ্য এলকহল বিকামস 25%. তো তুমি কিমান লিটাৰ অফ পিওর এলকহল মিলাবা, তো মই এলিগেশন দি কিনে মই ৰেশিওটো লৈ ওলাইছো 10:75, মানে 2:15 ওলাইছে. এই 15 রেশিওটো কার বরাবর, কিমান লিটাৰৰ বরাবর, 10 লিটার. তো 5 3 যা 5 2 যা, তো 1 is equivalent to কিমান 2/3. এই 2/3 টো তুমি কাৰ লগত মাল্টিপ্লাই কৰিবা, এই 2 টোৰ লগত, পিওর এলকহলৰ লগত কিমান পাবা 4/3. তো 4/3 লিটার of pure alcohol should be added to 10 liter of 15% solution of alcohol. ঠিক আছে, তো क्वेश्चन नंबर 7 करो.
অলৰেডি আমি 40 প্লাছৰ মিক্সাৰ এলিগেশ্যন কৰা আছে, তো অলপ স্পীড এতিয়ালৈকে আই গেছ চবৰে আহি গৈছে, ঠিক আছে। Question number 7. 300 gram of sugar solution has 40% sugar in it. So sugar আছে 40%. How much sugar should be added to make it 50%? ঠিক আছে, আৰু কিমান তুমি সুগাৰ এড কৰিবা to make it 50%? কিমান তুমি সুগাৰ এড কৰিবা to make it 50%? বাকিখিনি কি আছে? সলিউশন আছে, পানী লৈ লো, 60, 50. How much sugar? Yes, gold is 19 times as heavy as water and copper 9 times water ratio should be maintained so that the mixture will be 15 times as heavy as water. And gold is 19. Copper is 19 times heavier. Total I will mix kora then 15 times heavier than water. याता है कल्पो याता है वो
In the mixture of 600 liters, if the mixture the milk to water is then how the amount of water to be added on the mixture to become is 60. So therefore exercise of difference क्या होगा 4 minus 1 so 2 plus 1 क्या होगा 3 is equivalent to 60 20 so 60 so water Okay, question number 10 की question. Question number 10 question. In what ratio must tea at rupees 62 be mixed with tea at rupees so that the mixture be what? 62 to mix কৰি আছে 72 লগত আর মিক্স হৈ আছে 64.50 ঠিক আছে তো ইয়াতে 2.5 এড হৈ আছে ইয়াতে হৈ আছে 64.50 no तो 2.5 और याते 72 तो 64 6 7 8 8.5 ठीक है सर 7.5 नो 10 5 64 point माने 7.5 नो 7.5 आइब याते तो 1:3:1 ताहत की कैसे 3:1 तो क्वेश्चन नंबर 10 3:1 3:1 ओके ता क्वेश्चन नंबर 11 স্যার আপনার স্ক্রিনে দেখা নাই কি বস্তু স্ক্রিন আনে না এতিয়া এতিয়াও এতিয়া নাই হৈছে আহা। নাই নির্গম নাই তুমি স্ক্রিন দেখা পাই আছা দেখা পাই আছো স্যার মনিকা তুমি স্ক্রিনটো চেঞ্জ কৰি লোৱা
বেলেগৰ স্ক্ৰীন আহি আছে চাগে তোমাৰ সাইডত নীৰজ ছাৰ যোনটো লেখা আছে সেইটোত ক্লিক কৰা তেতিয়া স্ক্ৰীন আহি যাব আৰু যদি অহা নাই তেতিয়াহ'লে অলপ নেটটো শ্ল' আছে আহিছে এতিয়া আহিছে অ ওকে Question number 11. Two vessels A and B contain spirit and water mixed in the ratio this one and this one. Find the ratio in which this mixture be mixed to obtain a new mix in the vessel C containing spirit and water in the ratio 8:5. तो দুটা ভেসেল আছে A আৰু B spirit আৰু water ঠিক আছে mix in the ratio 5:2 and 7:6 ঠিক আছে এটা নতুন obtain a new mix in the vessel C containing to obtain তো C আহিব লাগে কিমান 8:5 find the ratio in which this mixture will mix to obtain a new mixture in the vessel C containing spirit and water in the তো কিমান রেশিওত এটো মিক্স কৰিব লাগে রাইট চলো একবার ট্রাই করো এটা তো সেম হয় না তুমি কি করো 5 + 2 7 আৰু ইয়াতে 7 + 6 13 तो such that यहाँ तो रेशियो की मना है जब 8:5 what ratio तो रेशियो 8:5 को करने mixture mixed to obtain a new mix in the vessel C containing spirit and water in the ratio 8:5 13 তো কি রেশিওত মিক্স কৰিম ঠিক আছে কি রেশিওত মিক্স কৰিম তো আমাৰ আহি যাব এইটো ৰাইট তো এনেকে চাব পাই নেকি প্ৰথম 5 আছিলে তো B7 আছে ইয়াতে এইটো 8 আছে ঠিক আছে 1 ইয়াতে আহি যাব 5/3 তো তোমাৰ A আহি গ'ল 1:3 ঠিক আছে আৰু B একবাৰ চাই লওঁ B আহি গ'ল 2 6 5 তো B আহি গ'ল 1 3 1:3 1:3 ন বাট মিক্স কৰাব লাগে ৰাইট 1:3 1:3 দুটাক মিক্স কৰাব লাগে তো ওকে চলো এইটো টাইপটো আগতে আমি কৰা নাই ঠিক আছে তো এইটো টাইপৰ সামটা আমি অলপ বুজো আগতে কি ডাইৰেক্ট ৰেশিওটো দিয়া নাছিলে ৰাইট
তো ইয়াতে আমি কি কৰো, ইয়াতে A লোৱা নহলে B লোৱা, ঠিক আছে। তো A এর রেশিও টু উইথ মিক্স, এইটো আমাৰ কি হয় মিক্স, রাইট। তো ইয়াতে আমাক মিক্সটো লাগিব, ঠিক আছে। তো 5 আউট অফ কিমান 7, 5 প্লাস 2 7, তাৰপিছত যোনটো বি মিক্স হৈ আছে এইটো কিমান হৈ আছে স্পিৰিট 7/13 মিক্স হৈ কেনে চিৰ 8 স্পিৰিটটো কিমান আছে 8 19 13 8/13, ঠিক আছে। ডিফারেন্স কৰা, এইটো আহি আছে 1/13, ঠিক আছে। ইয়াৰ ডিফারেন্সটো কি হ'ব, কোনটো ডাঙৰ, আলটিমেটলি একে কথা, মাইনাস প্লাস আহি যাব, 5 15 16 65/7 into 3 13 plus 7 8 जा 56, তো এটা হয়ে যাব 1/1 কেলে আহিব 56 আছে 60 65, তো 9/7 into 13, ঠিক আছে। 13 13 গ'ল, 7 টো ইয়াতে উঠি আহিব, তো 7:9, ইয়াতে আহিব 7:9। Question option D 7:9। ঠিক আছে। Question number 12. Merchant lent out 100,000 in 2 parts, 8% and 10%. The yearly average comes out to be 9.2%. Find the amount lent in 2 parts. The amount lent in 2 parts. So kiman amount diya asile, right? So it will 0.8, it will 1.2. So 4 2s are 4 3s are 12, 2:3. So it কি হৈ যাব 2 plus 3 5, 5 is equivalent to 1000, 5 200, so 8 2s are 200, 8 2s are 16, oh 2/3 আছে ন, তো 2 2s are 4, 400, 3 2s are 6, তো 600 400 আৰু 600 হ'ব, তো অপশন এ 12 or অপশন এ আহি যাব। তো 13 আহা, how many kg of salt at 40 paisa per kg must a man mixed with 25 kg of salt at 24 paisa per kg, so that on selling the mixture 40 paisa per kg 25% on the outlay, ঠিক আছে। সেম আগৰ নিচিনা পাৰিবা, এইটো per kg mixed with
24 पैसा पर केजी तो यार दिया আছে 25 केजी दिया আছে यार so that on selling the mixture at 40 पैसा ঠিক আছে তো তাতে কিমান আছে 25% গেইন আছে ঠিক আছে মানে 125% equals to 40 তো 100% কিমান হ'ব 40 into 100 by 125 মানে 5/4 5 8 जा 8 4 जा 32 तो 32 ইয়াতে আহি যাব 10 तो ইয়াতে আহি যাব 6 7 8 2 4 जा 2 5 जा ঠিক আছে তো this 5 is equivalent to কিমান 25 5 5 जा তো আমাক কি দিছে তো ইয়াৰ কিমান কেজি ইনটু 5 কৰা 20 তো ইয়াৰ আহি যাব 20 কেজি অফ সল্ট 13 অপশন সি ঠিক আছে তো ইয়াৰ আহি যাব 20 কেজি 14 করো আজি মিক্সচাৰ এলিগেশন পুরা খতম হৈ থাকিব ঠিক আছে নেক্সট ক্লাস আমি নেক্সট চ্যাপ্টার কৰিম নেক্সট চ্যাপ্টার আছে টাইম এন্ড ওয়ার্ক পাইপস এন্ড সিস্টেম Question number 14. Okay. Question number 14. Quantity of whiskey replaced. চলো এটো অলপ এনেকে ক্রস দি কিনে কৰিব পাৰো বাট আমাৰ যোনটো অৰিজিনাল প্ৰসেস এটো একবাৰ চাই লম ঠিক আছে অ্যালকোহল সাপোজ ওয়াটার আছিলে ডাইলুট কৈছে ন 60 মানে 2:3 ৰেশিওত অ্যালকোহল আৰু ওয়াটার আছিলে and now the percent of alcohol was found to be 26% তো ইয়াতে কিমান হৈ যাব 10 minus 6 4 9 minus 2 7 74 2 1 3 2 3 is 6 37 ঠিক আছে 13 is to 37 okay the quantity of whiskey replaced লং কাটত কেলে যাব লাগে আৰু হেটাতে কৰো 26 30 40 19 1:2 so the quantity of whiskey replaced is whiskey asile iman no Emmanuel replaced 14 so required quantity replace kiman ho e asile originally 19 to another containing 90 and now the percentage equals contribution so e ho gise replaced the quantity of whiskey replaced is so replace kiman hoise 2
আউট অফ কিমান 3 তো আহি যাব 2:2/3 আহিব তেতিয়াহ'লে 2/3 অপশন সি 16 না কোনটা 14 আর বি আছে 2/3 ঠিক আছে 2/3 এটা দিকে ওকে $26 37 এখানে ওয়াটার লেভেল টু কোৱা নাই ন বেলেগ ডাইৰেক্টলি অ্যালকোহল টু আহি গৈছে তো whiskey replaced no এটো রিপ্লেস হয় চলো একবার শর্ট লেকে না চাও কনসেন্ট্রেশন বদলিছে না 37 237 into 3 তো আহি যাব এটো 14 74 আৰু এটো আহি যাব into 3 no into 3 9 3 45 আৰু টোটাল সলিউশন কিমান আছে just to 74 185 तो 5 9 जा ঠিক আছে এটা মেথড দিয়ে কৰিম আমি ইয়াতে কিমান আছিল অ্যালকোহল পেটা হুইস্কিত আছিল 40 তো বেলেগ এটা কনসেন্ট্রেশন বেলেগ এটা অ্যালকোহল মিক্স কৰা গৈছে তো আমি পাইছো তাইছে 26 ঠিক আছে তুমি ৰেশিওটো কিমান পালো তাৰপিছত 1:2 তো হুদিছে কিমান পার্সেন্টেজ অফ অ্যালকোহল তোমার রিপ্লেস করা গৈছে ঠিক আছে তো ইয়ার কোয়ান্টিটি আছে 2 তো 2 বাই টোটাল কোয়ান্টিটি আছে 3 তো 2/3 কোয়ান্টিটি রিপ্লেস করা গৈছে নাম্বার 15 Question number 15. Number 15 to easy baba. Number of millimeters of water added to 9 ml of aftershave. এটা আছিল অ্যালকোহল আছিল আৰু ওয়াটার আছিল তো প্রথম আছিল 50% তো ওয়াটার হবে 50% তো তাতে পানী মিলোৱা গৈছে রাইট তো পানী মিলোৱা গৈছে কিমান তো আৰু অ্যালকোহলৰ কনসেন্ট্রেশন হৈছে 30 70 মানে প্রথম 1:1 আছিল তাৰপিছত 3:7 হৈ গৈছে তো কিমান ওয়াটার এড কৰা গৈছে তো এটো তুমি ইকুয়াল কৰা এটো 3 হৈ যাব এটো 3 হৈ যাব তো ডিফারেন্স কিমান হ'ব 7 - 3 4 ডিফারেন্স হৈ গ'ল 4 তাৰপিছত 1 + 1 2 2 ইজ ইকুইভ্যালেন্ট টু কিমান দিয়া আছে 9 ml অফ আফটার 9 ml দিয়া আছে তো 1 ইজ ইকুইভ্যালেন্ট টু 9/2 ml ন তো 4 এর লগত 9/2 মাল্টিপ্লাই কৰা 2 ইকুয়ালস টু 18 ml 18 ml আছে না কবাত 30% milliliters of water milliliters तो 18 हाँ नहीं 30% 7/3 तो वाटर ऐड करी आसो तो अल्कोहल सेम करी आसो 3 3
ন তো ইয়াতে হৈ যাব 3 তো ডিফারেন্স হৈ যাব 4 equals to so 2 ml 2 unit is equivalent to 9 ml. ओके तो कितना पानी ऐड करना होगा? ओके এটা আহিব লাগিছিলে কেলে আনে 1 is equal to 9/2 इसमें क्यों नहीं आया 50% 50% तो 1:1 to 9 चलो बुकर सॉल्यूशन तो करो इतने यहाँ नहीं हाउ मेनी question number the number of milliliters of water to be added to reduce 9 ml of aftershave lotion containing 50% alcohol तो वाटर दिया আছে अल्कोहल तो लोशन कंटेनिंग 30% अल्कोहल तो 30% अल्कोहल लेके रिड्यूस কৰিব লাগে ন তো ইয়াতে वाटर परसेंटेज तो केले 15 এটা কোশ্চেনটা হলো স্টার মার্ক রেখে দিয়ে হ্যাঁ क्योंकि यहाँ तो वाटर 0 লৈছে 20 30 माने 3:2 तो water to be added equals to 2/3 into 9 equals to 3 to the 6 ml 6 ml ओके नेक्स्ट करो क्वेश्चन 15 वाला स्टार मार्क मारी थी এটা আরেকবার সাম mixture of nitric acid and sulfuric acid is taken in the ratio this one another mixture of same is taken in the ratio how many parts of the two mixture must be taken to attain a new mixture consisting nitric acid and sulfuric acid in the ratio 3:5 এটা আগত কোশ্চেন টু নিচিনা সেম হয় আগত এনেকুৱা এটা কোশ্চেন কৰা গৈছে Sixteen. Nitric acid, sulfuric. In the ratio 1:2, another in the 2:3. To how many parts of the two mixture must be taken to attain a new mixture consisting of nitric acid and sulfuric acid in the ratio 3:5. 3:5 लगे, right? तो total उला लो 3, 5, 8. तो ultimately की हो ऐसे नाइट्रिक लगे ना करो 2/5 तो আমাকে দিয়ে আছে 3/8 ঠিক আছে তো 3/8
minus 2 by 5, 3 by 8 minus 1 by 3. 5 8 40, 15 minus 16, 24, 9 minus 8. तो আহি আছে 1 by 40, ইয়াতে আহি আছে 1 by 24. তো আলটিমেটলি 24 is to 40. तो 4 6 4 जा 4 10 जा 2 3 जा 2 5 जा. तो 3 to 5 পার্টত মিলাব লাগে 16a 3 to 5. ঠিক আছে, তো 3 to 5 পার্টত মিলাব লাগে. কোয়েশ্চন নাম্বার 17 করো. তাৰপিছত কোয়েশ্চন 19 আৰু 22 কৰা, বাকি এটা পাৰিবা. ঠিক আছে, 17 18 টো পাৰিবা, 19 আৰু 22 কৰা. ঠিক আছে, 19 আৰু 22 পাৰিবা, তো জলদি কৰি দিয়া এবাৰ. তো তেতিয়া মিক্সাৰ এণ্ড এলিগেশ্যন খতম. অলমোষ্ট 60+ কুৱেশ্যনছ আছে আমাৰ তাত. তো একেটা কুৱেশ্যনে ঘূৰাই ফিৰাই কেনে আৰু কৰিবা, ইয়াৰ পৰাই তোমাৰ আকৌ এক্সামত কুৱেশ্যন দেখা পাবা. ঠিক আছে, এতিয়া 19 আৰু 22 কৰোঁ. In what ratio must water be mixed with the costing of 12 to obtain a mixture of 8? Water 0 ले लो, very easy আসলে, 2:1. Water be mixed no, तो ज़्यादा दूसरा option আছে, right? So let's be careful. Water should be mixed with 4 8, तो 1:2. ठीक है, तो 1:2 আহিব, 19 1:2, करेक्ट. যেতিয়া অপশনত সেম থাকে 1:2 2:1 অলপ চকান্নে হৈ যাব, নহলে তো যেনেকে পাতিব পাৰা. Question number 20. In what ratio must grocer mix two variety of tea worth 60 65? तो mixture ही बिक्री करिब 68 at he may get 10% profit. तो 68.20 into 4/5. ঠিক আছে, তো এটা ডিভাইড করে দিন, তা পাই যাম 5 1 5 5 3 जा 50 0.30 5 6 जा 34. तो मल्टीप्लाई करो 4 4 जा 16 24 5 4 3 जा 12 13 14 4 5 54.56. ঠিক আছে, 54.56. तो 60 minus 54 6. तो 6 माने 5 plus 1 minus 0.56, तो हो जाबो 5.4. तो 9 minus 44 5.44 और नहीं याला मैच करना 5.44 याते ही जाबो, और याते 65 minus 54.56. तो
54 11 64 11 तो 10 plus 1 minus 0.56 तो 10 plus 56 4 4 10.44 5.44 लास्ट क्या है याते किंवा गंडगोल কৰিলে और 10% क्वेश्चन नो सॉरी that he may gain 10%. Okay, so 68.20 into 100 by 110 no 00 goal तो 10 इपिने goal 682 by 11 तो 62 तो याते আহিব 62 তাতে 10% আছিল ঠিক আছে তো এতিয়া আহি যাব 2 3 তো आंसर আহিব 3:2 20A ঠিক আছে 3:2 তো এইটো লৈকে আমালোকৰ ক্লাছ এইটো শেষ হ'ল আজিৰ কাৰণে নেক্সট উইল ষ্টাৰ্ট উইথ Next, time and work and pipes and cisterns. आपको एक बार करा दिम. Time, speed, distance. Already तो हो गए से. तो mensuration আছে, तब से geometry আছে. ठीक है सर. Mensuration और geometry एक large part है. तो we might start geometry also. या फिर data interpretation हमें आ ही जाम. ठीक है सर. तो एक ऐसा chapter होता है कि बैठा था मैं. हाँ हाँ. টাইম এন্ড ওয়ার্কটো আমার হোৱা নাই স্যার টাইম এন্ড ওয়ার্ক ওকে ঠিক আছে টাইম এন্ড ওয়ার্কটো যাও সিরিয়ালে যাও তেতিয়াহ'লে ঠিক আছে টাইম এন্ড ওয়ার্কটো কৰি দিম দে নেক্সট ক্লাছ মানে তো মিক্সাৰ আজিকালি লিখি এলিগেশ্যন ৰাখিলো যদি কিবা